যোৱাকালি সাংসদ গৌৰৱ গগৈ আহিছিল আপোনালোকৰ নিশ্চয় কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য ক'ৰবাত 80টা ক'ৰবাত 60টা ক'ৰবাত 30টা মানুহৰ সভা তেওঁ সম্বোধন কৰি পেলাই তেওঁ গৈছে অৰ্থাৎ তেওঁ যে তেওঁৰ মেজিক বা মেৰিকেল ডে একেবাৰে কাম নাইকিয়া হৈ গ'ল শেহতীয়াকৈ যি যোৰহাট লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ লৈ ৰাইজৰ এটা আৱেগ জাগৃত হ'ল আৰু এই আৱেগৰ বৰ্তি হৈ পেলাই তেওঁ ভোট পালে এয়া মই কোৱা কথা নহয় তেওঁ যেতিয়া এইবাৰ সেই গৌৰৱ গগৈ কেইদিনমানৰ পিছতে 2-3 মাহৰ পিছতে তেওঁ একদম সবল নেতা বুলি নিজকে ভাবি পেলাই তেওঁ গৈছিলে বিহালীত আৰু তেওঁ কৈছিলে যে তেওঁ বুকুত আদি কৈছিলে যে তাৰ প্ৰাৰ্থীগৰাকীক উপনিৰ্বাচনত জিকাব পাৰিব কিন্তু ইমান বিৰাট এটা ব্যৱধানত তেওঁ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী পৰাজয়বৰণ কৰিব লগা হ'ল তাতো তেওঁৰ কথা নুশুনিলে এতিয়াও তেওঁৰ কথা তেওঁ এইটো কাৰণে নুশুনে কাৰণ ৰাইজে এই এবছৰতে চুটুকা পাই গৈছে ৰাইজে উপলব্ধি কৰি লৈছে যে গৌৰৱ গগৈ জিকাই পেলাই ৰাইজে ভাল হ'ল নে বেয়া হ'ল যেতিয়া সাংসদগৰাকীক ইয়াত যেতিয়া 1 নং কামৰমাৰীত এগৰাকী কণমানি মাইনা বানপানী কবলত মৃত্যু হ'ল এই যোৱা বৰ্ষত তেওঁ আহিবলৈ সময় আছিল নাই যেতিয়া গোহাৰিপত্ৰত শংকৰ জন্মোৎসৱ ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনী যেতিয়া ইয়াত অন্য যেতিয়া ফুটবল খেল ক্ৰিকেট খেল ৰাস ভাওনা দুৰ্গা পূজাত নিমন্ত্ৰণ কৰে মুখ্য অতিথি বুলি সন্মান জনায় তেওঁ ইয়ালৈ আহিছেনে নাই নে তেওঁ প্ৰকৃততে নামাজ পঢ়িবলৈ যদি গুৱাহাটীত সময় আছে নামাজ পঢ়িবলৈ গুৱাহাটীত সময় ওলায় কিন্তু ইয়াৰ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ এই বিপদৰ ক্ষণত যেতিয়া আনন্দ ক্ষণত তেওঁ সাংসদগৰাকীক অলপ অৰ্থ প্ৰয়োজন হয় ৰাইজে টকা দান বৰঙণি সংগ্ৰহ কৰি পেলাই অনুষ্ঠানসমূহ পাতে তেতিয়া তেখেতে যে দেখা দিব নাহে টকা দিবলৈ নাহে এই কথাবোৰ ৰাইজে এতিয়া উপলব্ধি কৰিছে যাৰ কাৰণে গৌৰৱ গগৈ মেজিক নাখাতে